নমস্কাৰ ই বৰ্ণমালালৈ সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম আসাম আৰু নৰ্থ ইষ্ট জিঅগ্ৰাফি ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ মাল্টিপল চইচ কোৱেশ্চনছ আজি আমি পাৰ্ট 5 আলোচনা কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহতো আমি জিঅগ্ৰাফি বিষয়ে আলোচনা কৰিছো আৰু আপোনালোকে যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচন বক্সত গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব আশা কৰো ভিডিঅ'টি শেষলৈকে চাব Question number 61 The soil of Assam can be divided into how many groups ইয়াত সুধিছে যে অসমৰ মাটি কেইটা ভাগত ভগাব পাৰি A 3 B 4 C 5 আৰু D 6 আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব B 4 আৰু অসমত থকা মাটি আসলতে আমি চাৰিটা প্ৰকাৰত ভগাব পাৰো হেতু হৈছে alluvial soils piedmont soils hill soils আৰু laterite soils ইয়াৰে যেটো প্ৰথম ভাগ আছে alluvial soils আসলতে এবিধ অতিকৈ হাৰুৱা মাটি আৰু অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত এই মাটিবিধ পোৱা যায় যেহেতু নদীয়ে যেতিয়া বৈ আহি পেলাই কি কৰে মাটি বালি ইত্যাদিৰে পলস পেলাই থৈ যায় তেতিয়া এই মাটিবিধ পোৱা যায় আৰু খুব হাৰুৱা হয় কাৰণে যি কোনো ধৰণৰ আসলতে খেতিৰ কাৰণে এই মাটিবিধ খুবেই উপযোগী আৰু কৃষি কাৰ্য খুব বেছিকৈ এই অঞ্চলত কৰা দেখা যায় আৰু piedmont soil হৈছে যেতিয়া পৰ্বত বা পাহাৰৰ পৰা নদী এখন বাগৰি আহি পেলাই কি কৰে সেই পৰ্বত বা পাহাৰৰ সেই তলি অংশতে সাধাৰণতে কি কৰে হিল প্ৰকাণ্ড হিল বা তেনেকুৱা ধৰণৰ পদাৰ্থসমূহ জমা কৰে কঢ়িয়ালৈ যাব নোৱাৰে তেতিয়া এই সইলবিধ তাতে পোৱা যায় আৰু অসম আৰু অৰুণাচলৰ আসলতে যিবোৰ সীমামূৰীয়া অংশ আছে সেই অংশবোৰত আসলতে এনেকুৱা piedmont soil পোৱা যায় আৰু এই মাটিবিধ সাধাৰণতে কেনেকুৱা ধৰণৰ হয় কেতিয়াবা আলতীয়া ধৰণৰ হয় আৰু খুব মিহি আৰু কেতিয়াবা খুব খহটা তেনেকুৱা ধৰণৰো পোৱা যায় তাৰ পিছত আহিলে হিল সইলছ হৈছে পাহাৰীয়া যেটো মাটি সাধাৰণতে পাহাৰীয়া অঞ্চলত এই মাটিবিধ দেখা যায় আৰু অসম আৰু মেঘালয়ৰ যিবোৰ সীমামূৰীয়া অঞ্চল আছে তেনেকুৱা অঞ্চলত সাধাৰণতে অসমত এই মাটিবিধ পোৱা যায় আৰু লগতে বৰাইল পাহাৰতো এই মাটিবিধ দেখা যায় আৰু কাৰ্বি মালভূমিৰ কিছুমান অংশত এই মাটিবিধ দেখা যায় আৰু এই মাটিবিধ সাধাৰণতে কেনেকুৱা হয় যে ঠাইলৈ ইহতৰ উৰ্বৰতাটো বেলেগ ধৰণৰ হয় আৰু নাইট্ৰজেনত আসলতে নাইট্ৰজেন আৰু কিছুমান যিবোৰ জৈৱিক উপাদান আছে সেইবোৰ আসলতে এই পাহাৰীয়া মাটিত খুব বেছিকৈ দেখা যায় তাৰ পিছত আহিলে লেটেৰেট সইল হৈছে অসমৰ আসলতে উত্তৰ কাছাৰ অঞ্চলত বেছিকৈ পোৱা যায় আৰু কাৰ্বি মালভূমিৰ কিছুমান অংশতো লেটেৰেট সইলছ পোৱা যায় এই মাটিবিধ আসলতে খুব টান হয় ইহতৰ গঠনটো খুব মজবুত হয় আৰু পানী ধৰি ৰাখিব পৰা ক্ষমতাটো খুব বেছি আৰু সেই কাৰণে আসলতে কি কৰা হয় এইবোৰ ইটা বনাবৰ কাৰণে বা আগতে যেতিয়া ইটা নাছিলে বা তেনেকুৱা ধৰণৰ বস্তু নাছিলে যেতিয়া এই লেটেৰেট সইল তেনেকুৱা ধৰণৰ মাটি আসলতে মানুহবিলাকে ঘৰ বা তেনেকুৱা ধৰণৰ অট্টালিকা সাজিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে আৰু এই কিবিধে হৈছে চাৰি প্ৰকাৰৰ alluvial piedmont hill আৰু laterite soil আৰু এই সইলসমূহক আসলতে আৰু কিছুমান সৰু ভাগত ভগোৱা হৈছে কিন্তু আমি আজি ইমান ডিটেইলছ নাযাও Next question 62 The alluvial soils are found extensively in which areas of Assam এতে সুধিছে যে যেটো alluvial soils আছে সেই alluvial soils তো অসমৰ কোন এৰিয়াত আসলতে খুব বেছিকৈ পোৱা যায় A the Brahmaputra plain B the Barak plain C both Brahmaputra and Barak plain D the middle hilly regions of Karbi Anglang and NC hills আৰু ইয়াৰ correct answerটি হ'ব C both the Brahmaputra and Barak plain আসলতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ যিখিনি ঠাই আছে যেহেতু সেই ঠাই দুয়োখন ঠাইয়ে কি হয় দুখন নদীৰ পাৰত অৱস্থিত আৰু সেই কাৰণে ইয়াতে কি পোৱা যায় alluvial মাটি প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু হেইটোৱে হ'ব correct answer Next question Crops like cereals pulses oilseeds are grown in what type of soil ইয়াত সুধিছে যে কিছুমান কি আছে শস্য আছে যেনে cereals হৈছে যিবোৰ ধান জাতীয় শস্য যেনে ঘাঁহ জাতীয় শস্য ধান বা খেহু তাৰ লগে মাকৈ তেনেকুৱা ধৰণৰ তাৰ পিছত pulses বোৰ হৈছে যেনে মাহ জাতীয় শস্য দাইল বা মগু মাহ বুট তেনেকুৱা ধৰণৰ oil seeds তেলৰ খেতি এইবোৰ আসলতে কোৱা হৈছে যে কোন ধৰণৰ মাটিত কৰা হয়
কেনেকুৱা ধৰণৰ মাটি ব্যৱহাৰ কৰা হয় A হিল সয়েল B লেটাৰেট সয়েল C alluvial soil আৰু D piedmont soil আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব C alluvial soil আসলতে alluvial মাটিতে কি কৰা হয় এনেকুৱা ধৰণৰ মাহ জাতীয় শস্য বা ঘাঁহ জাতীয় শস্য বা তেল জাতীয় শস্যৰ খেতি কৰা হয় আসলতে alluvial soilত প্ৰায়বোৰ খেতি কৰিব পাৰি কিন্তু সেই খেতিটো আসলতে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে যদিহে বৰষুণটো ঠিকমতে পোৱা যায় তেনেহলে আসলতে প্ৰায়বোৰ খেতি এই alluvial মাটি আসলতে উপযোগী হয় Next question the color of the lateritic soils is ইয়াত কৈছে যে যিবিধ লেটাৰেট সয়েল আছে সেই লেটাৰেট সয়েল বিধৰ ৰংটো কেনেকুৱা ধৰণৰ হয় A deep gray B deep yellowish brown C red D dark আৰু লেটাৰেট সয়েল বিধ সাধাৰণতে কেনেকুৱা হয় আমি ইতিমধ্যে পাই আহিলো যে খুব টান মাটি হয় আৰু যিবোৰ অঞ্চলত সাধাৰণতে খুব বেছি ৰ'দ দিয়ে আৰু খুব বেছিকৈ বৰষুণ দিয়ে তেনেকুৱা অঞ্চলতে এই মাটিবিধ পোৱা যায় আৰু ইহতৰ ৰংটো কেনেকুৱা ধৰণৰ হয় ইহতৰ ৰংটো হয় ৰেড ৰঙা ৰঙৰ হয় কাৰণ এই মাটিৰ ভিতৰত আসলতে আইৰণৰ পৰিমাণটো খুব বেছিকৈ থাকে আৰু সেই কাৰণে অকমান ৰঙচুৱা হয় ইহতৰ ৰংটো আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ৰেড নেক্সট কোৱেশ্চন the most fertile soil of Assam is ইয়াত কৈছে যে অসমৰ আটাইতকৈ বেছি সাৰুৱা মাটি কোনবিধ A alluvial soil B piedmont soil C hill soil আৰু D laterite soil আৰু আটাইতকৈ সাৰুৱা মাটি আমি পাই আহিলো ইতিমধ্যে alluvial soil your answer D কাৰণ alluvial soilত সাধাৰণতে কি হয় আমি কোনো সাৰ প্ৰয়োগ নকৰাকৈ আমি আসলতে খেতি কৰিব পাৰো কিন্তু আমি যদি আন ধৰণৰ মাটি ব্যৱহাৰ কৰিব লগা হয় সাধাৰণতে হেবোৰত আমি অকমান কষ্ট কৰি প্লাই আৰু কিছুমান অধিক পৰিমাণৰ সাৰ বা তেনেকুৱা ধৰণে দি প্লাইহে আমি খেতি বাতি কৰিব লগা হয় Next question the highest tea producing state in India is ইয়াত সুধিছে যে ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি চাহ উৎপাদনকাৰী ৰাজ্য কোনখন আৰু এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় যেহেতু চাহ ৰিলেটেড হয় আৰু আসামৰ এক্সাম সমূহত সাধাৰণতে টিৰ ওপৰত কোৱেশ্চন প্ৰায় আহিয়ে থাকে আৰু ইয়াত অপচন সমূহ আছে A Assam B Tamil Nadu C Kerala আৰু D West Bengal আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব A Assam আসামে হৈছে ভাৰতৰ আটাইতকৈ বেছি চাহ উৎপাদনকাৰী ৰাজ্য আৰু আসামে সৰ্বমুঠ যিমানখিনি চাহ উৎপাদন ভাৰতত হয় তাৰে 52% আসামে অকলে উৎপাদন কৰে Next question which is the biggest tea garden in Assam এই কোৱেশ্চনটো কিবা সুধা দেখা যায় যে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন A Koramur Tea State B Monabari Tea State C Amsong Tea State D Sapoi Tea State আৰু ইয়াত কিছুমান নাম দিয়া হৈছে Koramur Monabari Amsong আৰু Sapoi আৰু ইয়াৰ কাৰেক্ট আনসাৰটি হ'ব B Monabari Tea Estate Monabari চাহ বাগিচা হৈছে অসমৰ আটাইতকৈ ডাঙৰ চাহৰ বাগিচা আৰু এটো মনত ৰাখিব আৰু ইয়াৰ টোটাল এৰিয়াটো আছে 1367.38 হেক্টৰ আৰু এই বাগিচাখন আছে বিশ্বনাথ জিলাত আৰু এখন আসলতে এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ চাহৰ বাগিচা হয় Next question The Assam Tea Company was established in the year এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন Assam Tea Company কেতিয়া স্থাপন কৰা হৈছিল অপচন সমূহ আছে A 1833 B 1839 C 1838 আৰু D 1845 কাৰেক্ট আনসাৰটি হ'ব B 1839 এটোৱে হৈছে Assam Tea Company এষ্টাবলিশ কৰা বছৰ 1839 Next question The Tea Research Institute of Assam was established in which district? এটা কৈছে যে অসমত যেটো চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল হেতু কোন জিলাত স্থাপন কৰা হৈছিল A ডিব্ৰুগড় B তিনচুকীয়া C যোৰহাট আৰু D গোলাঘাট
আৰু ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে সি যোৰহাট যোৰহাট জিলাত আসলতে অসমৰ যেটো চাহ গৱেষণা কেন্দ্ৰ হেতু স্থাপন কৰা হৈছিল আৰু যোৰহাট জিলাৰ টকলাই টি ৰিসাৰ্চ ইনষ্টিটিউট এইটোৱে হৈছে সেই চাহ গৱেষণা কেন্দ্ৰটি টকলাই টি ৰিসাৰ্চ ইনষ্টিটিউট আৰু এই ৰিসাৰ্চ ইনষ্টিটিউট আসলতে 1911 চনতে স্থাপন কৰা হৈছিল আৰু টকলাই নামৰ এখন নদীৰ পাৰত অৱস্থিত কাৰণে ইয়াক টকলাই ৰিসাৰ্চ ইনষ্টিটিউট বুলি কোৱা হয় Next question. Which district of Assam has the highest number of tea gardens? ইয়াত কৈছে যে অসমৰ কোনখন জিলাত আটাইতকৈ বেছি সংখ্যাত চাহ বাগিচা আছে A লখিমপুৰ এটো আসলতে লখিমপুৰ হয় B ডিব্ৰুগড় C শিৱসাগৰ আৰু D সৈনিতপুৰ আৰু ইয়াৰ কাৰেক্ট এনসাৰটি হ'ব B ডিব্ৰুগড় ডিব্ৰুগড়ত আটাইতকৈ বেছি চাহ বাগিচা পোৱা যায় আৰু ডিব্ৰুগড়ত আছে টোটাল 177 চাহ বাগিচা Next question 71 Which is the tallest tree in Assam ইয়াত সুধিছে যে অসমৰ আটাইতকৈ ওখ গছ কি A bamboo B চেগুন C হলং D তিতাচেপা আৰু ইয়াৰ এনসাৰটি হ'ব C হলং হলঙে হৈছে আটাইতকৈ ওখ গছ অসমত পোৱা আৰু হলঙৰ উচ্চতা প্ৰায় 70 ফুটৰ পৰা 100 ফুটলৈকে হয় 70 ফিট টু 100 ফিট আৰু হলং হৈছে আমাৰ ষ্টেট ট্ৰী আৰু লগতে অৰুণাচল প্ৰদেশৰো ষ্টেট ট্ৰী হয় হলং আৰু এই গছবিধ সাধাৰণতে কিহত ব্যৱহাৰ কৰা হয় প্লাইউড বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয় নাইবা কিছুমান ঠাইত ইয়াক কনষ্ট্ৰাকচন কামৰ কাৰণেও ব্যৱহাৰ কৰা যায় Next question Iril and Nambul are the two important rivers of which northeastern state এটা কৈছে যে Iril আৰু Nambul এই দুখন খুবেই গুৰুত্বপূৰ্ণ নদী নৰ্থ ইষ্টৰ কোন ৰাজ্যত অৱস্থিত A মণিপুৰ B অৰুণাচল প্ৰদেশ C ত্ৰিপুৰা আৰু D নাগালেণ্ড আৰু ইয়াৰ কাৰেক্ট এনসাৰটি হ'ব A মণিপুৰ মণিপুৰত আছে আইৰিল আৰু নাম্বুল নামৰ নদী দুখন আৰু তাৰ লগে লগে মণিপুৰৰ কিছুমান আন মেজৰ ৰিভাৰ হৈছে মণিপুৰ ইম্ফল সেকমাই সাকপি থৌবা এণ্ড খুগা এইবোৰ হৈছে মণিপুৰৰ কিছুমান গুৰুত্বপূৰ্ণ নদী এইবোৰ কেতিয়াবা সুধি দিয়ে Next question Mokokchung is a district of which of the following ইয়াত কৈছে যে Mokokchung এখন জিলা আৰু এখন আসলতে কাৰ জিলা হয় ক'ত অৱস্থিত হেতু সুধিছে A মেঘালয়া B অৰুণাচল প্ৰদেশ C নাগালেণ্ড আৰু D মিজোৰাম আৰু ইয়াৰ কাৰেক্ট এনসাৰটি হ'ব C নাগালেণ্ড Mokokchung জিলাখন অৱস্থিত আছে নাগালেণ্ডত আৰু নাগালেণ্ডৰ ক্যাপিটেল কি হয় আপোনালোকে নিশ্চয় জানে Kohima Next 74 The highest mountain peak of Nagaland is Nagalandor যেটো সবাতকৈ ওখ শৃংগ হেতু কি হয় A Mount Saramati B Mount Pauna C Kangto D Kupameju আৰু ইয়াৰ কাৰেক্ট এনসাৰটি হ'ব A Mount Saramati আৰু মাউণ্ট সাৰামতি হৈছে নাগালেণ্ডৰ আটাইতকৈ ওখ শৃংগ সাধাৰণতে নাগালেণ্ড এখন এনেকুৱা এখন ৰাজ্য যেটো আসলতে পাহাৰ পৰ্বতেৰে ভৰি আছে আৰু মাউণ্ট সাৰামতি হাইট কিমান হয় 3841 মিটাৰ আৰু এইখন অৱস্থিত এই পিকটি অৱস্থিত নাগা হিলছত কিফিৰে নামৰ ডিস্ট্ৰিক্টত আছে নাগালেণ্ড আৰু মিয়ানমাৰৰ যেটো একেবাৰে বৰ্ডাৰ অঞ্চল তাত অৱস্থিত এই মাউণ্টেন পিকটি Next question It was the last question. Which state has the second highest number of elephant population in India? ইয়াত কৈছে যে ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় বৃহৎ এলিফেন্টৰ সংখ্যা কোন ৰাজ্যত আছে মানে ইয়াতে হাতীৰ সংখ্যাৰ কথা সুধিছে অপচন A কেৰালা B কৰ্ণাটকা C আসাম আৰু D মেঘালয়া ইয়াৰ কাৰেক্ট এনসাৰটি হ'ব C আসাম
আৰু অসমতেই ভাৰতৰ ভিতৰতেই আচলতে অসম এখন এনেকুৱা ৰাজ্য য'ত নেকি দ্বিতীয় বৃহৎ পৰিমাণৰ হাতীৰ সংখ্যা আছে আৰু অসমত কিমান হাতী আছে টোটেল 5719 5719টা অসমত হাতী আছে আৰু এইটো হৈছে 2017ৰ যেটো সেন্সাস সেইটো মতে আৰু কেতিয়াবা এইটো সুধি দিয়ে যে অসমত টোটেল এলিফেন্ট ৰিজাৰ্ভ কিমানখন আছে এইটো খুব ইম্পৰ্টেন্ট হয় আৰু অসমত টোটেল এলিফেন্ট ৰিজাৰ্ভ আছে 5খন আৰু ইণ্ডিয়াত টোটেল এলিফেন্ট পপুলেশ্যন এতিয়া আছে 27312 27312টা হাতী বৰ্তমান ভাৰতত আছে আৰু হাতীৰ পপুলেশ্যন আটাইতকৈ বেছি আছে কোন ৰাজ্যত হেতু আছে কৰ্ণাটকাত তাৰ পিছতে অসম আছে আৰু অসমৰ পিছতে আছে কেৰালা আৰু আজি আমি আন 15টা কোৱেশ্চন আলোচনা কৰিলো আশা কৰো ভিডিঅ'টো চাই আপোনালোক উপকৃত হৈছে আৰু যদি হে কোৱেশ্চনসমূহ ভাল লাগিছে আৰু কিবা শিকিব পাৰিম বুলি ভাবিছে তেনেহলে লাইক এটা নিশ্চয় কৰিব আৰু লগতে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আজিলৈ ইমানেই আছিল থ্যাংক ইউ